আপোনাৰ নেক্সট জেনেৰেশ্যনে সেই ব্যৱসায়টো সেইখিনিৰ পৰা ধৰিব পাৰে বুজি পাইছে আপুনি যদি এটা চাকৰি কৰিলেহেঁতেন আপুনি গৈ আজি ষ্টেটখনৰ এটা টপ লেভেলত থাকিলেহেঁতেন কাইলৈ আপুনি ৰিটায়াৰমেণ্ট ল'লেহেঁতেন আপোনাৰ ল'ৰাটো বা ছোৱালীজনীয়ে সেই পজিশ্যনটো সেইদিনাখন নাপায় কিন্তু আজি যদি আপুনি এটা কোম্পানী আপুনি এটা ব্যৱসায় এষ্টাব্লিছ কৰিলে আৰু আপুনি সেইটো আপুনি জীয়াই থকা দিনত আপুনি ধৰক 5 কোটি টকাৰ টাৰ্ণঅভাৰলৈকে লৈ গ'ল সেই ব্যৱসায়টো কিন্তু আপোনাৰ নেক্সট জেনেৰেশ্যনে সেই 5 কোটি টকাৰ পৰাই পাব তো গতিকে সেই কথাটো আপোনালোকে নেক্সট জেনেৰেশ্যনৰ কথা ভাবি পেলাই আজিৰ দিনত এটা ভাল কাম ইয়াৰ পৰা ষ্টাৰ্ট কৰিব পাৰে কাৰণ মোৰ দেউতাই চাকৰি কৰিছিল মোৰ দেউতাই এটা পজিশ্যন পালে তেওঁ তাতে সমাপ্ত কিন্তু মই আকৌ জিৰ' পৰা ষ্টাৰ্ট কৰিছোঁ কিন্তু আজিৰ পৰা 20 বছৰৰ পিছত 30 বছৰৰ পিছত মই যিটো পজিশ্যনত থাকিম মোৰ ল'ৰা বা মোৰ যদি ছোৱালীয়ে ভাবে তেতিয়াহ'লে সেই পজিশ্যনটোৰ পৰাই কিন্তু তেওঁ কণ্টিনিউ কৰিব পাৰে ব্যৱসায় কৰাৰ এইটো এটা কিন্তু বহুত বেছি প্লাছ পইণ্ট আমাৰ মানুহবিলাকে আমাৰ ল'ৰা ছোৱালীক খালি এটাই শিক্ষা দিয়ে যে চাকৰি কৰিব লাগে কিন্তু সেইটো যদি আমি বাদ দি পেলাই আমি যদি ব্যৱসায়মুখী হওঁ তেতিয়াহ'লেহে আমি আগুৱাই যাব পাৰিম গতিকে আপোনালোকক মই এইটো এইকাৰণেই কৈছোঁ কাৰণ আপোনালোকে আপোনালোকৰ ঘৰখন ধৰি ৰাখে আৰু আপোনালোকে আপোনালোকৰ যেতিয়া ল'ৰা ছোৱালীৰ ভৱিষ্যত নিৰ্ণয় কৰিব লাগে তো এই কথাটো যদি আপোনালোকে মনত ৰাখে তেতিয়াহ'লে তেওঁলোকৰ ভৱিষ্যতটো সুন্দৰ হ'ব আপোনালোকে চাব মাৰোৱাৰীসকলে তেওঁলোকৰ ল'ৰা ছোৱালীক কেতিয়াও চাকৰি কৰিব নপঠায় কাৰণ তেওঁলোকে জানে যে ইয়াত পটেনচিয়েল কিমান আছে কাৰণ তেওঁলোক জেনেৰেশ্যন টু জেনেৰেশ্যন ইয়াৰ লগত জড়িত সেইকাৰণে আমি ওমেন এম্পাৱাৰমেণ্ট ওমেন এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট এইবিলাক প্ৰগ্ৰাম কৰি গাঁৱে ভূঞে আহি আপোনালোকক শিকাই আছোঁ কিয় শিকাইছোঁ কাৰণ যাতে সমাজখন ডেভেলপ আৰু এইটোৰ পৰাহে ডেভেলপ হ'ব যদি আপোনালোকৰ মাজৰ এগৰাকী আগবাঢ়ি ওলাই যায় তেওঁলোকক দেখি আন 10 গৰাকী অনুপ্ৰাণিত হ'ব তেওঁক দেখি তেওঁৰ ঘৰৰ ছোৱালীজনী অনুপ্ৰাণিত হ'ব বস্তুটো তেনেকুৱা হয় ন তো বস্তুটো সেইকাৰণে মানে জেনেৰেশ্যন এটা চেঞ্জ কৰিবৰ কাৰণে কোনোবাইতো ষ্টেপটো ল'ব লাগিব আজি যদি আপোনালোকে লয় কাইলৈ কি ঠিক এইখন গাঁৱত 10টা ফেক্টৰী ৰেডি হৈ গ'ল বোলে কি ঠিক ইয়াৰ পৰা 10টা ফেক্টৰীৰ মাল বোলে গোটেই অল অৰুণাচল গোটেই অল নৰ্থ ইষ্টত ছাপ্লাই হৈ আছে তো এইটো ইম্পচিবল কথা নহয় চিন্তাটো খালি ইয়াৰ পৰাই হ'ব লাগিব তো মই আশা কৰিলোঁ যে এই গ্ৰুপটোৰ পৰাই এনেকুৱা 10 গৰাকী মহিলাই এনেকুৱা 10টা ইণ্ডাষ্ট্ৰী ইয়াতে খাৰা কৰিব যাতে আজিৰ পৰা 10 বছৰৰ পিছত আমি ক'ব পাৰোঁ যে আমি ট্ৰেইনিং কৰাই থৈ আহিছিলোঁ আৰু ইয়াত 10টা এনেকুৱা ফেক্টৰী ষ্টাৰ্ট হৈ গ'ল তো এইটো মোৰ একদম বেষ্ট উইচেছ থাকিল আপোনালোকৰ কাৰণে ঠিক আছে থেংক ইউ